আৰু এটা অতি সুখৰ খবৰ ভাল লাগিল জানি পেলাই যে জুৰিয়া প্ৰেছ ক্লাবটো ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈছে, পঞ্জীয়নকৃত হৈছে। আৰু মই নিজেই আপোনালোকৰ হয়তো বহুতেই জানে যে প্ৰায় 25 বছৰমান আগত মই যেতিয়া জুৰিয়াৰ পৰা সংবাদদাতা আছিলোঁ, স্থানীয় সংবাদদাতা, মই 2-3খন কাকতত মই জুৰিয়াৰ পৰা জুৰিয়াৰ সাংবাদিক হিচাপে কাম কৰিছিলোঁ। আৰু তেতিয়াই মই লাগি মেলি যিকেইজন আমাৰ সাংবাদিক বন্ধু তেতিয়া আছিল তেওঁলোকক মই কৈ মেলি জুৰিয়া প্ৰেছ ক্লাবখন গঠন কৰাইছিলোঁ আৰু মোক প্ৰতিষ্ঠাপক উপদেষ্টা হিচাপে ৰাখিছিল। আৰু তেতিয়া কবীন্দ্ৰ ভূঞা সভাপতি হৈছিল প্ৰতিষ্ঠাপক, আৰু সূৰ্য কুমাৰ ভূঞা উপসভাপতি, দিবাকৰ বৰা ছেক্ৰেটাৰী, এনেকৈ তেওঁলোক জুৰিয়াৰ প্ৰতিষ্ঠাপক প্ৰেছ ক্লাবটো মই চেষ্টা কৰি বহুত কৈ মেলি এইটো গঠন কৰাইছিলোঁ, যদিও ইমান দিন ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল। এতিয়া খবৰ পোৱা মতে নতুনকৈ প্ৰেছ ক্লাবটো ৰেজিষ্ট্ৰেশ্যন হৈছে। গতিকে মই আমাৰ নৱগঠিত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো আমাৰ সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইটো পঞ্জীয়নকৃত কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা অতি সুখৰ খবৰ ভাল লাগিল জানি পেলাই যে জুৰিয়া প্ৰেছ ক্লাবটো ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈছে, পঞ্জীয়নকৃত হৈছে। আৰু মই নিজেই আপোনালোকৰ হয়তো বহুতেই জানে যে প্ৰায় 25 বছৰমান আগত মই যেতিয়া জুৰিয়াৰ পৰা সংবাদদাতা আছিলোঁ, স্থানীয় সংবাদদাতা, মই 2-3খন কাকতত মই জুৰিয়াৰ পৰা জুৰিয়াৰ সাংবাদিক হিচাপে কাম কৰিছিলোঁ। আৰু তেতিয়াই মই লাগি মেলি যিকেইজন আমাৰ সাংবাদিক বন্ধু তেতিয়া আছিল তেওঁলোকক মই কৈ মেলি জুৰিয়া প্ৰেছ ক্লাবখন গঠন কৰাইছিলোঁ আৰু মোক প্ৰতিষ্ঠাপক উপদেষ্টা হিচাপে ৰাখিছিল। আৰু তেতিয়া কবীন্দ্ৰ ভূঞা সভাপতি হৈছিল প্ৰতিষ্ঠাপক, আৰু সূৰ্য কুমাৰ ভূঞা উপসভাপতি, দিবাকৰ বৰা ছেক্ৰেটাৰী, এনেকৈ তেওঁলোক জুৰিয়াৰ প্ৰতিষ্ঠাপক প্ৰেছ ক্লাবটো মই চেষ্টা কৰি বহুত কৈ মেলি এইটো গঠন কৰাইছিলোঁ, যদিও ইমান দিন ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল। এতিয়া খবৰ পোৱা মতে নতুনকৈ প্ৰেছ ক্লাবটো ৰেজিষ্ট্ৰেশ্যন হৈছে। গতিকে মই আমাৰ নৱগঠিত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো আমাৰ সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইটো পঞ্জীয়নকৃত কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।